হেল্ল' গাইছ, আজি ওলাইছোঁ মাছ ধৰিবলৈ। দেউতা, মই আৰু ভণ্টি চাওক গৈ আছোঁ সেউজীয়া বাগানৰ মাজে মাজে। এইখিনি হৈছে আমাৰ বাগানখিনি। তাৰপিছত দেউতাই ইয়াত আপোনাৰ হেৰি কৰি লৈছে, এইবিলাক বস্তুবিলাক আঁতৰাই মেলি লৈছে আৰু ৰেডি কৰি পিনি এতিয়া মাছটো ধৰিব আৰু লাহেকৈ। এইটো হৈছে আমাৰ হোলা, যথেষ্ট পুৰণি এটা হোলা, মাছ বহুত পোৱা যায়। সেইজনী ভনী, এইখিনি আমাৰ পথাৰ। চাওক এটা ধুনীয়া পৰিৱেশ, এইখন আমাৰ বাগানখন। আগৰবাৰ দেখাইছোঁ সেউজীয়া পৰিৱেশ। তামোল গছ বহুত আছে, কিন্তু তামোল আছে যথেষ্ট পৰিমাণে। এইখন এইবিলাক কমলা টেঙা লাগিছিলে, কিন্তু কেৰ্কেটুৱাই খাই পেলালে। যি কি নহওক, তামোল লাগি আছে, ৰঙা পৰি আছে দেখিছেনে, ৰ'দত পকিলে। তাৰপিছত এইবিলাক হৈছে মাটি কঁঠাল। মাটি কঁঠালটো অলপমান পকিছে আৰু ৰ'দত এতিয়া যথেষ্ট পৰিমাণে আছে মাটি কঁঠাল আমাৰ ঘৰত। এয়া চাওক মাছে কেনেকৈ টিপটিপাই আছে চাওক। সৰু সৰু মাছ, বেছি ডাঙৰ ডাঙৰ মাছ নহয় আৰু সৰু সৰু মাছ আছে। দেউতাই ধৰি এনেকৈ হাতে ধৰিছে, হাতে ধৰি এটা এটাকৈ গৰৈ, মাগুৰ, শিঙি, এইবিলাক পুঠি এটা এটাকৈ দি গৈছে আৰু লাহে লাহে। ইয়াত সৰু খাল এটা আছিলে, বেছি ডাঙৰ হেৰি নহয়, সৰু খালটোতে আমি মাছ ধৰি আছে দেউতাই। মই ধৰা নাই দেই গাইছ, মই ভিডিঅ' বনাই আছোঁ। এইফালে ভনীও চাই আছে মনে মনে। তাৰপৰা এইখিনি হৈছে আমাৰ খেতি পথাৰ। বিশেষ নাই, বৰ বেছি নাই, কিন্তু এইবাৰ পানী অলপমান প্ৰব্লেম দিবও পাৰে, যিহেতু ৰ'দটো বহুত বেছি। এইবিলাক পাই আছে, সৰু সৰু দেখিছে মাছ এটা দুটা। এখন ধুনীয়া আমাৰ পথাৰ, ধুনীয়া পথাৰ বুলি কয় আমাৰ গাঁওখন, বহুত ধুনীয়া হয়। ডাৱৰ দেখিছে, শুকুলা ডাৱৰ, নীলা আকাশ। সেইফালে দূৰত এখন ৰিণি ৰিণি ভাঙি আহিছে অৰুণাচল। এইফালে ভনীয়ে জেউৰা পাহাৰলৈ চাইছে, কিন্তু সফল হ'ব পৰা নাই, তথাপিও চেষ্টা কৰি আছে। এয়া চাওক তাই কিবা লৈ খঙতে ভাঙি দিওঁ কৰিছে। এয়া আমাৰ ষ্টিলৰ খৰাহী, মাছৰ সঁজুলি এনেকৈ ধৰি টানি অনা হয়। এনেকৈ টানি অনা দেউতাক লাগিছে কিন্তু এইফালে চাই দিয়ক। নমস্কাৰ, এয়া আমাৰ মাছ ধৰা সঁজুলি। এই মাছটো এনেকৈ ইয়াত মানে ধৰি মাছ ধৰা অনুভৱ কেনেকুৱা? অতি সুন্দৰ মাছ ধৰা অতি সুন্দৰ। যেতিয়া মাছ বেছিকৈ পোৱা যায়, তেতিয়া মানে বেছি ভাল লাগে। বেছি ভাল লাগে কিবা কিবা কৰি। এইফালে আমাৰ ভনী আহিছে, যেনে তেনে পাৰ হৈ আহিলে দৰজা পৰা। এই পথাৰত এবাৰ হাল বাব লাগিব। এখন জেৰেঙা পথাৰ, ৰূপহী পথাৰ। খালি ধান খেতি কৰা হয়। মাছ পোৱা গ'ল। ইয়াতে আছে কাৱৈ, গৰৈ, পুঠি, এই ভেচেলি, দৰিকণা আৰু আছে এইটো বটীয়া মাছ। বটীয়া মাছ আছে আৰু শিঙি মাছ আছে লগতে। কুটাহী বেঙেনা গুটি। কোনটো? এইখিনি কুটাহী বেঙেনা গুটি। তাৰমানে কুটাহী বেঙেনা এইখিনি। তাৰপৰা এইটো আমাৰ হোলাটো। বাহনি এইখন, এইফালে আমাৰ বাহনিখন, আমাৰ নিজৰ বাহনি। তাৰপৰা এইখন আমাৰ নিজৰ বাগান, মানে চাহ বাগান আৰু তামোল গছ আছে, নাৰিকল গছ আছে, টকৌ, এইবিলাক টকৌ গছ আছে। যথেষ্ট পৰিমাণে টকৌ গুটি লাগিছে। টকৌ লাগিছে, মাটি কঁঠালো আছে। এইবিলাক মাটি কঁঠাল চাওক, কিমান মাটি কঁঠাল, চবফালে মাটি কঁঠাল। এইফালে কমলা গছ, কমলা দুই এটা লাগি আছে বাৰু। তাৰপৰা এইখিনি তামোল লাগি আছে। এইটো কেৰ্কেটুৱা চিঞৰিছে।
আৰু এইবিলাক হৈছে মাটি কঁঠাল এতিয়া কলি হৈ আছে লাহে লাহে ডাঙৰ হ'ব বহুতখিনি আছে মাটি কঁঠাল আমাৰ তাৰপৰা এইফালে আপোনাৰ দেখিবলৈ পাইছেই কঁঠাল গছ কঁঠাল লাগি আছে কঁঠাল এইফালেও কঁঠাল চবফালেই কঁঠাল তাৰপৰা এইটো এজোপা কল লাগি আছে এথোকা কল লগতে এইটো কলডিল কিছুমানে কলফুল বুলিও কয় আকৌ এথোকা কল কি কল নাজানো জাহাজী কল নেকি তাৰপৰা আৰু এথোকা কল এইফালেও কলডিল লাগি আছে বেলেগ বেলেগ তিনি থোকা হয় তিনিটা জেগা লাগি আছে তাৰপৰা এইফালে আমাৰ তামোল পাণৰ বাৰী তাৰপৰা এইফালে এজোপা কেকটাছ আছে কেকটাছ বুলি কয় এজোপা ঠায়ে ঠায়ে কেকটাছ নে কি নাজানো কেকটাছটো মৰুমিতে পায় তথাপিতো যি হওক কেকটাছ বুলিয়ে কৈ থৈছোঁ আৰু এতিয়া তাৰপৰা এইফালে কঁঠাল লাগি আছে কঁঠাল আমাৰ ঘৰৰ বাৰীখনত লাগি আছে কঁঠাল তাৰপৰা এইফালে আমাৰ মায়ে তিয়ঁহৰ খেতি কৰিছিলে পানী হৈছে অলপমান ৰ'দ পৰি শুকাইছেও এইফালে আমাৰ গৰু গোহালি তিয়ঁহ এটা লাগিছে দেই বেছি লগা নাই এটাহে লাগি আছে এতিয়া তাৰপৰা আৰু এটুকা কল এইটো ঘৰৰ বাৰীত কল এটুকা লাগি আছে এইটো কটীয়া জাহাজী বুলি কয় তাৰপৰা এইফালে নাৰিকল লাগি আছে নাৰিকল তাৰপৰা এইটো আমাৰ ছাগলী গঁৰাল ছাগলী বান্ধি থোৱা আছে বাৰু এতিয়া এইখিনি চাওক গাইছে এইখিনি মাছ পালোঁ চাওক আমি এনেকুৱা ধৰণে মাছ পাইছোঁ পুঠি আছে মাগুৰ নাই নেকি গৰৈ আছে খলিহনা এইবিলাক কিবাকিবি আছে আৰু তাৰপৰা এইফালে আমাৰ কুকুৰা বগা কুকুৰা সেইটো উৰি গৈছে এইকেইটা ওপৰত উঠি আছে কথা পাতি আছে এইফালে তলফালে কিবা মিটিং বহিছে সিহঁতৰ দৌৰা ধপৰা লাগিছে তাৰপৰা এইফালে মাকে পুতেকহঁতক খুৱাই ফুৰিছে সিহঁতে খানা খাই আছে বগা পাৰ্টি এইটো তাৰপৰা এইফালে চাওক গাই ছাগলীকেইটাই কেনেকৈ কাজিয়া লাগি আছে চাওক এইটো এক জাপ মাৰিছে চাওক এতিয়া আমাৰ ৰাস্তাটো ঘৰা ৰাস্তাটো ছাগলীকেইটাই তাতে খেলি আছে ধুনীয়াকৈ তাৰপৰা এইফালে হালধীয়া ফুল লাগিছে কি ধুনীয়া ফুল চাওক এজোপা ফুলৰে এজোপা গছ ধুনীয়া ফুল চ' গাইছ আজিলৈ ইমানে আছিলে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ